যদি আপুনিও উলংগ হৈ গা ধুৱে অৰ্থাৎ স্নান কৰে তেন্তে আপুনি এটা বহুত ডাঙৰ ভুল কৰে। সাধাৰণতে প্ৰতিজন মানুহেই স্নান কৰে। স্নান কৰা বা গা ধোৱাটো আমাৰ দৈনন্দিন জীৱনৰ কাম কাজৰ এক গুৰুত্বপূৰ্ণ অংশ। স্নান কৰাৰ ফলত আমাৰ শৰীৰ পৰিষ্কাৰ হয়। গৰুড় পুৰাণত কোৱা হৈছে যে যিসকলে ব্ৰহ্ম মুহূৰ্তত স্নান কৰে তেওঁলোকে লৌকিক আৰু পাৰলৌকিক ফল লাভ কৰে। তেনেদৰে কৰাৰ ফলত তেওঁৰ মনটো সদায় আস্থাযুক্ত তথা প্ৰফুল্লিত হৈ থাকে আৰু সাংসাৰিক চিন্তাৰ পৰা আঁতৰি থাকি তেওঁ নিজৰ জীৱনটো সাৱলীলভাৱে আগবঢ়াই লৈ যাবলৈ সক্ষম হয়। গৰুড় পুৰাণত আমাৰ জীৱনত কৰিব লগা সকলো ধৰণৰ কামৰ নীতি নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। তেনেদৰে স্নান সম্পৰ্কীয় কিছুমান নীতি নিয়মৰো উল্লেখ কৰা হৈছে। সেই নিয়মবোৰৰ ভিতৰত এটা হৈছে যে আমি কেতিয়াও উলংগ হৈ গা ধুব নালাগে। উলংগ হৈ কিয় গা ধুব নালাগে ইয়াৰ আঁৰত কিছুমান কাৰণো দিয়া হৈছে। আজি এই কথা ক'বলৈ লৈছোঁ যে আমি কিয় উলংগ হৈ গা ধুব নালাগে। হিন্দু ধৰ্মগ্ৰন্থসমূহত মানুহৰ জীৱনত কৰিব লগা সকলো কাম কাজৰ বাবে কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে এটা নিয়ম হ'ল গা ধোৱাৰ সন্দৰ্ভত কোৱা কথাবোৰ। যিসকল মানুহে শাস্ত্ৰত উল্লেখিত নিয়মসমূহ যথাযথভাৱে মানি চলে তেওঁলোকৰ ঘৰত সুখ সমৃদ্ধি ধন সম্পত্তি বৃদ্ধি হয়। গৰুড় পুৰাণত মানুহৰ স্নান কৰা বা গা ধোৱাৰ নিয়মৰ বিষয়ে উল্লেখ আছে। গৰুড় পুৰাণত কোৱা হৈছে যে মানুহে কেতিয়াও উলংগ হৈ স্নান কৰিব নালাগে। উলংগ হৈ স্নান কৰাটো পাপ। উলংগ হৈ গা ধুলে আমাৰ শৰীৰৰ পৰা ঐশ্বৰিক ইতিবাচক শক্তি আঁতৰি যায় আৰু নেতিবাচক অপশক্তিয়ে আমাক আগুৰি ধৰে, যাৰ ফলত আমাৰ মন আৰু শৰীৰত বিৰূপ প্ৰভাৱ পৰে। যদি আপুনিও উলংগ হৈ গা ধুৱে অৰ্থাৎ স্নান কৰে তেন্তে আপুনি এটা বহুত ডাঙৰ ভুল কৰে। গা ধোৱাৰ সময়ত শৰীৰটো এখন গামোচা বা এখন চাদৰ অথবা আন যিকোনো কাপোৰেৰে মেৰিয়াই ল'ব লাগে। আপুনি হয়তো এই বিষয়ে অৱগত নহয়। যদি আপুনি এই কথা জানি লয় যে মানুহে কিয় উলংগ হৈ গা ধুব নালাগে তেন্তে বাথৰুমতেই হওক বা আন ঠাইতে হওক আপুনি নিশ্চয় কাপোৰ পিন্ধিহে স্নান কৰিব অৰ্থাৎ গা ধুব। উলংগ হৈ গা ধোৱাৰ ফলত কি হয় এই কথা জনাৰ আগতে এই বিষয়ে ভগৱান শ্ৰীকৃষ্ণই কি কৈছিল সেই কথা জানি লওঁ। আমি সকলোৱে শ্ৰীকৃষ্ণই স্নান কৰি থকা গোপীসকলৰ বস্ত্ৰ হৰণ কৰা কাহিনীৰ বিষয়ে কম বেছি পৰিমাণে নিশ্চয় জানো। গোপীসকলৰ বস্ত্ৰ হৰণ কৰা কাহিনীৰ জৰিয়তে শ্ৰীকৃষ্ণই ভক্তসকলৰ বাবে এটা সুন্দৰ উপদেশ দি থৈ গৈছে যে কাপোৰ নিপিন্ধাকৈ কেতিয়াও ক'তো স্নান কৰিব নালাগে। ভাগৱতৰ কাহিনী অনুসৰি এবাৰ গোপীসকলে দেহৰ সকলো বস্ত্ৰ খুলি থৈ যমুনা নদীত স্নান কৰিবলৈ লৈছিল। তেনেতে ভগৱান শ্ৰীকৃষ্ণই লীলা কৰি গোপীসকলৰ বস্ত্ৰ চুৰি কৰিছিল। স্নান কৰাৰ পাছত গোপীসকলে যেতিয়া তেওঁলোকৰ কাপোৰ বিচাৰিছিল তেতিয়া তেওঁলোকে বিচাৰি নাপালে। তেনেতে শ্ৰীকৃষ্ণই গোপীসকলক ক'লে যে তেওঁলোকৰ কাপোৰ গছৰ ওপৰত আছে। পানীৰ পৰা ওলাই আহি নিজৰ কাপোৰবোৰ লৈ যোৱা। উলংগ হৈ থকাৰ বাবে গোপীসকলে পানীৰ পৰা ওলাই আহিবলৈ অস্বীকাৰ কৰি শ্ৰীকৃষ্ণক ক'লে যে তেওঁলোক উলংগ হোৱাৰ বাবে পানীৰ পৰা ওলাই আহিব নোৱাৰে। তেতিয়া শ্ৰীকৃষ্ণই গোপীসকলক সুধিছিল,
তোমালোকে যেতিয়া উলংগ হৈ নদীৰ পানীলৈ গৈছিলা তেতিয়া তোমালোকৰ লাজ লগা নাছিল নেকি? ইয়াৰ উত্তৰত গোপীসকলে কৈছিল, আমি যেতিয়া কাপোৰ খুলি নদীৰ পানীলৈ আহিছিলোঁ সেই সময়ত ইয়াত কোনোৱেই নাছিল, তুমিও নাছিলা। তেতিয়া শ্ৰীকৃষ্ণই গোপীসকলক ক'লে, তোমালোকে কৈছা যে তোমালোক উলংগ হৈ নদীৰ পানীলৈ যোৱাৰ সময়ত ইয়াত কোনোৱেই নাছিল, কিন্তু মই প্ৰতিটো মুহূৰ্তত সকলোতে উপস্থিত থাকোঁ। আৰু আকাশত উৰি ফুৰা চৰাই আৰু বনৰ মাজত বিচৰণ কৰি থকা জীৱবোৰেও তোমালোকক উলংগ ৰূপত দেখিছে। উলংগ হৈ পানীত প্ৰৱেশ কৰা বাবে জল ৰূপত উপস্থিত থকা বৰুণ দেৱতাই তোমালোকক উলংগ ৰূপত দেখিছে। আৰু এইটো জল দেৱতাৰ বাবে অপমান, আৰু ইয়াৰ বাবে তোমালোক পাপৰ ভাগিদাৰ হবা। অৰ্থাৎ শ্ৰীকৃষ্ণই কৈছে যে উলংগ হৈ স্নান কৰাটো বৰুণ দেৱতাৰ অপমান কৰাৰ দৰে হয়। যদি আপুনি ভাবে যে বন্ধ কোঠাত উলংগ হৈ গা ধুলে কোনেও দেখা নাপাব, তেন্তে আপুনি ভুল কৰিছে। কাৰণ তাত উপস্থিত থকা সূক্ষ্ম জীৱ আৰু ঈশ্বৰে আপোনাক চাই আছে, আৰু আপোনাৰ নগ্নতাই আপোনাক পাপৰ ভাগিদাৰ কৰি তুলিছে। গৰুড় পুৰাণত কোৱা হৈছে যে উলংগ হৈ গা ধুলে মৃতকৰ দুখ লাগিব পাৰে, কিয়নো হিন্দু ধৰ্ম বিশ্বাস অনুসৰি আমাৰ মৃত পূৰ্বপুৰুষসকল আমাৰ চাৰিওফালে উপস্থিত থাকে তথা সকলো সময়তে আমাক দেখি থাকে। আমি উলংগ হৈ গা ধুলে তেওঁলোকৰ দৃষ্টিত পৰে, যাৰ বাবে তেওঁলোকৰ আত্মা অশান্ত হৈ পৰে, আৰু ইয়াৰ ফলত আমাৰ মৃতকৰ দুখ লাগিব পাৰে আৰু আমি পাপৰ ভাগিদাৰ হৈ পৰোঁ। পদ্মপুৰাণৰ মতে গা ধোৱা পানী পূৰ্বপুৰুষৰ ওচৰলৈ যায়, সেয়েহে উলংগ হৈ গা ধুলে পূৰ্বপুৰুষৰ সন্মুখত কাপোৰ নোহোৱাকৈ গা ধোৱাৰ দৰেই হয়। উলংগ হৈ গা ধোৱাৰ ফলত পূৰ্বপুৰুষসকল অসন্তুষ্ট আৰু ক্ৰোধিত হৈ পৰে, যাৰ ফলত ব্যক্তিজনৰ গৌৰৱ, শক্তি, ধন সম্পত্তি আৰু জীৱনৰ সুখ নোহোৱা হয়। বহু মানুহে এই কথা ভাবি উলংগ হৈ স্নান কৰে যে তেওঁলোকক উলংগ ৰূপত কোনোৱে দেখা নাই। কিন্তু প্ৰকৃত সত্য এইটো নহয়, কিয়নো ভগৱান সকলো সময়তে সকলো স্থানতে উপস্থিত থাকে, আৰু সেই অনুসৰি কোনোবাই উলংগ হৈ স্নান কৰিলে ভগৱানে সেইটো দেখা পায়। গতিকে উলংগ হৈ স্নান কৰাটো ভগৱান তথা বৰুণ দেৱতাৰ অপমান বুলি গণ্য কৰা হয়। ইয়াৰ ফলত তেওঁলোকৰ খং উঠে আৰু আমি পাপৰ ভাগিদাৰ হ'ব লগা হয়। কাপোৰ নোহোৱাকৈ গা ধুলে শৰীৰত নেতিবাচক অপশক্তি প্ৰৱেশ কৰে, যাৰ বাবে ব্যক্তিজনৰ মানসিকতাও নেতিবাচক হৈ পৰে। ইয়াৰ উপৰিও উলংগ হৈ স্নান কৰিলে দেৱী লক্ষ্মীও ৰুষ্ট হৈ পৰে। লক্ষ্মী মাতা ৰুষ্ট হ'লে মানুহৰ কি পৰিণতি হ'ব পাৰে সেই কথা সকলোৱে জানে। গতিকে গা ধোৱাৰ সময়ত অন্ততঃ এটুকুৰা সৰু কাপোৰ হ'লেও পিন্ধিব লাগে। বান্ধৱসকল, এয়াই হৈছে মানুহে কিয় উলংগ হৈ স্নান কৰিব নালাগে তাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।